वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 5 ভাদ 1431 ভাস্কৰাব্দ বৃহস্পতিবাৰ, ইংৰাজীৰ 22 আগষ্ট 2024 চন, ভাৰতীয় 31 শাওন আৰু মৌ 17 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:46 11 ছেকেণ্ডত। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি, দিনৰ 1:46 ছেকেণ্ডলৈকে। আৰু আজিৰ নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, ৰাতি 10:05 ছেকেণ্ডলৈকে। যোগ আজি ধৃতি যোগ, দিনৰ 1:10 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব, শিলান্যাস আৰু ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি আকৰ্ষিত হয়। আৰু যিকোনো আজি শিলান্যাস বা পাথৰ স্থাপনাৰ কাৰণে অতি শুভ যোগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শুক্ৰ একেলগে আজি সিংহ ৰাশিত বহি আছে। মংগল, বৃহস্পতি বৃষভ ৰাশিত বহি আছে। শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হোতাশান যোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি 10:05 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। ৰাতি 10:05 যোৱাত 45 দিনীয়া দুশিলা যোগ। মৰণত দোষ নাই, যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ। আৰু দিনৰ 1:46 যোৱাত পাপ যোগ দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয়, মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 12:34 যোৱাত আৰু 1:46 সময়ৰ ভিতৰত নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, শালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। আৰু খাদ্যত আজি পটল আৰু 1:46 যোৱাত মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 1:46 যোৱাত নৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:33 পৰা 4:07 আৰু কাল ৰাত্ৰি নিশা 11:24 পৰা 12:50 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 6:47 আছে আৰু 10:08 পৰা 12:39। অমৃত যোগ ৰাতি 12:32 পৰা 2:49। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আৰু এই যুগত যিকোনো কৰ্ম কৰিলে তাৰ ফল শুভ হয়। আৰু আজি তৃতীয়াৰ একদিষ্ট সন্দীপন, চতুৰ্থীৰো সন্দীপন আছে। দিনৰ 1:46 যোৱাত নষ্ট চন্দ্ৰ দৰ্শন নিষেধ। দৈব্য দৰ্শন হ'লে পূব মুখ হৈ মন্ত্ৰপাঠপূৰ্বক জলপান কৰিলে নষ্ট চন্দ্ৰজনিত দোষ নষ্ট হয়। যোৰহাটৰ বালিগাঁও ৰাজাহালী গাঁৱৰ স্বাধীনতা সেনানী মুক্তিযুঁজাৰু বিষ্ণুকান্ত দত্ত, মাজুলী হালধিয়াতী সত্ৰৰ প্ৰিয়কান্ত দেৱআতা, নগাঁও নৰুৱা বালি সত্ৰৰ ৰোহিণীদেৱৰ আজি তিৰুভাৱ তিথি। আৰু সত্ৰীয়া সংস্কৃত সাধক ভুৱন চন্দ্ৰ বৰাৰ স্মৃতি দিৱস। শৰণীয়া কছাৰী জনগোষ্ঠীৰ আজি বাম্বল পিতা উৎসৱ আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ শুভ যোগাযোগ, বৃষ সন্তানৰ চিন্তা,
মিথুন স্থান নাশ, কৰ্কট দেৱদ্বিজত ভক্তি, সিংহ দুৰ্ঘটনাৰ ভয়, সাৱধানে থাকক, কন্যা কৰ্মত বাধা, তুলা দেহ মনৰ কষ্ট, বৃশ্চিক নানা শুভ, ধনু অৰ্থলাভ, মকৰ নানা উন্নতি, কুম্ভ অশান্তিত কষ্ট হ'ব পাৰে, নিজৰ মনটো আজি সংযম কৰক, মীন মন চঞ্চল, নিজৰ মনটো সংযম কৰি ৰাখক। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।